আমিনগাঁৱত চাঞ্চল্য ভুৱা ভোটাৰ পৰিচয়েৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ লাচিতগড় গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে নাম কবিতা বসুমতাৰী আমিনগাঁৱত ভুৱা ভোটাৰ পৰিচয় ব্যৱহাৰ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে দিব্যাংগ যুৱতীৰ ভোটাৰ পৰিচয় ব্যৱহাৰ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া আমিনগাঁৱত উল্লেখ্য যে লাচিতগড় গাঁও পঞ্চায়তৰ ৯ নং চিলা মহেখাইত ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী কবিতা বসুমতাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ২০২৪ চনৰ পঞ্চায়ত ভোটাৰ তালিকাত দিব্যাংগ কবিতা বসুমতাৰীৰ ভোটাৰ নম্বৰ ব্যৱহাৰ কৰি উৰাজাহাজৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিযোগ একে নামৰ কবিতা বসুমতাৰীৰ বিৰুদ্ধে অঞ্চলটোৰ একাংশ লোকৰ অভিযোগ অনুসৰি ২০২৪ চনৰ পঞ্চায়ত ভোটাৰ তালিকাত নাম নাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কবিতা বসুমতাৰী ইয়াৰ বিপৰীতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কবিতা বসুমতাৰী এই অভিযোগ ভিত্তিহীন বুলি আখ্যা দিয়ে হয় এইটো মানে ভুৱা তথ্য দি কবিতা বসুমতাৰীয়ে যিটো মানে এই নিৰ্বাচনত আগবাঢ়িছে সেইটো মানে বৰ দুখিত কাৰণ কিয় তেখেতৰ ইয়াতে ভোটৰ লিষ্টত নামে নাই আৰু যোৱা লোকসভাতো ভোট দিব পৰা নাই তেখেতে নাম নাই আৰু এই বিধানসভাতো পোৱা নাই আৰু এইবাৰো ভোটৰ লিষ্টত নাম নাই গতিকে তেখেতে এই ভুৱা তথ্য দি এই নিৰ্বাচনত উঠিব নালাগিছিল সেইটো বৰ আমি গাঁওখন বৰ দুখিত আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট এনি ভাৰত 24